অনলাইনত অহা বস্তুৰ আনবক্সিং মই পিছে খুব কমেই কৰোঁ। পিছে এইটো এটা স্পেচিয়েল হয়, গতিকে আপোনালোকৰ আগত আনবক্সিং কৰি দেখালোঁ। মই অৰ্ডাৰ দিছিলোঁ এটা গুচিৰ পাৰ্চ। এয়া চাওক, মোৰ ফাইনেলি আহি পাই গ'ল পাৰ্চটো। কেনেকুৱা ধুনীয়া লাগিছে দেখিছেনে? পিছে মই বেগ বুলি ক'লে মোৰ দুৰ্বলতা এনেও আছে। মই বেগ বুলি ক'লে খুবেই ভাল পাওঁ। এয়া দেখিছে, ফাইনেলি আহি পাই গ'ল মোৰ গুচিৰ বেগটো। এতিয়া লৈ মেলি মই বজাৰলৈ যাম। এয়া দেখিছেনে? আজি পিছে উপহাৰৰ ওপৰত উপহাৰ আহিছে আকৌ দেই। এইফালে এইটো আহি গ'ল মোৰ গুচিৰ বেগটো, মোৰ ভাল লগা বস্তুটো, আৰু আনফালে আকৌ মানুহজনে আনি দিলে এটা ধুনীয়া বুকে। এইফালে চোক, সেইটো আনি দিলে মানুহজনে। উপহাৰবোৰ লৈ এতিয়া আহক খানা বনাবলৈ যাওঁ। আজি এটা নতুন ৰেচিপিলৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। এয়া চাওক, মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, ওপৰত ৰচুন পিঁয়াজৰ পেষ্ট দি দিলোঁ। তাৰপাছতে ইয়াতে এড কৰিলোঁ দৈ। আজি দৈ দি মাংস বনাবলৈ লৈছোঁ। পিছে মোৰ এটা অভ্যাস আছে, কি গম পায়নে? মনত মানে কুটকুটাই থাকে এটা নতুন ৰেচিপি কেনেকৈ বনাব পৰা যায়, নতুনকৈ আকৌ কি কৰিলে বেলেগ মাংসটো টেষ্ট আহিব। গতিকে মই সেইবোৰ খুব কুটকুটাই থাকোঁ আৰু গুগলতো মাৰি থাকোঁ। তাৰপাছতে ইউটিউববোৰ চাই মেলি অকণমান তেওঁলোকৰ পৰা অকণমান আইডিয়া লওঁ আৰু নিজৰো অকণমান আইডিয়া দি ধুনীয়াকৈ মাংস বনাবলৈ লওঁ। ইয়াত চাওক, মাংসটো অলৰেডি হৈ গ'ল। তাৰপাছতে ওপৰত অকণমান ঘি ঢালি দিলোঁ। ঘিখিনি ঢলাৰ পাছতে ধনিয়া পিছে কাটিয়ে থৈছিলোঁ, ডাঙৰ ডাঙৰকৈ ধনিয়াবোৰ দি দিলোঁ। এয়া চাওক, ফাইনেলি ৰেডি হৈ গ'ল মোৰ ধাবা ষ্টাইল এটা ধুনীয়া ৰেচিপি। এয়া দেখিছেনে? মাংসখিনি খাবলৈ পিছে বিৰাটেই টেষ্টি আছিল আকৌ দেই। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল হয় মোক ক'ব কিন্তু দেই, কমেণ্ট কৰি। আজিলৈ মানে আকৌ এটা নিউ ব্লগৰ সৈতে আপোনালোকক পুনৰ লগ পাম। হেভ আ নাইচ ডে।